নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এইটো ভিডিঅ'ত আজি কথা পাতিম আসাম পুলিচ ভাইবা এবি কনষ্টেবলৰ কাৰণে আৰু ইয়াতে এবি কনষ্টেবলটোৰ যিমান ফিজিকেল মাৰ্ক আছিল গোটেইখিনি মই ইয়াতে লিখি ৰাখিছো যেনেকা ইউআৰ OBC MOBC SC আৰু যিমান কেটেগৰী আছে গোটেইখিনি মই ডিটেইলি কথা পাতিম যে কেটেগৰী ওয়াইজ কিমান মাৰ্ক থাকিলে আপুনি ভাইবা দিব পাৰিব আৰু আপোনাৰ কিমান মাৰ্ক আছে সেইটো মোক কমেন্ট কৰি জনাব। ঠিক আছে, এবি কনষ্টেবলৰ কাৰণে মই এইটো কনসিডাৰ কৰিছো মই গোটেইখিনি মাৰ্ক কামৰূপ মেট্ৰৰ যিখিনি কাট অফ আছে গোটেইখিনি ইয়াতে মই কনসিডাৰ কৰিছো। যেনেকে ইউআৰত কিমান হৈছে 50.34 এইটো মাৰ্ক হয় আমি জানো যে আমাৰ কাট অফৰ যেটো পিডিএফ আছে তাতে পার্সেন্টেজ হিসাবেহে গোটেইখিনি দিয়া আছে তো সেই পার্সেন্টেজটো মই কি কৰিছো মাৰ্কত কনভার্ট কৰিছো ইয়াতে লিখিছো যাতে আপোনালোকৰ সহজ হয় বুজুতে কিমান মাৰ্ক হলে আপোনালোকৰ কাট অফটো কিমান হ'ব পাৰে আপোনালোকৰ কাট অফটো কিমান হ'ব পাৰে এই কাৰণে মই মাৰ্কটো ইয়াতে পার্সেন্টেজটো ইয়াতে মার্ক হিসাবে লিখি লৈছো। এতিয়া চাওক ইউআৰ ক্ষেত্ৰত কিমান হ'ব পাৰে মেল আৰু ফিমেল ইউআৰ ক্যাটাগৰীত মেল ফিমেল দুটাই আছে। মেলৰ কাৰণে ফিজিকেলৰ কাট অফ যেটো আছিল এটো হল ফিজিকেলৰ কাট অফ যেটো আছিল 50.34 মাৰ্কস তো সকলোৱে কমেন্ট কৰিছে আৰু যিমান জনা মতে লৰা ছোৱালী এবি যিসকল আসাম পুলিচৰ এবি কনষ্টেবল আৰু কামৰূপ মেট্ৰৰ পৰা বিলং কৰে তেখেতে 25ৰ পৰা 32ৰ ভিতৰত হে মাৰ্ক লিখিব পাইছে ৰিটেন এক্সামত কিমান লিখিব পাইছে 25ৰ পৰা 32 লৈকেহে লিখিব পাইছে। ইয়াৰে পৰা আমি এটা মাৰ্ক কনসিডাৰ কৰিছো এভারেজ হিসাবে এইটো হল 30 মার্ক ঠিক আছে এইটো 30 মার্কটো সবৰ কাৰণে এপ্লিকেবল হ'ব 30 মার্কটো মানে কি এভারেজ লৰাই কিমান পাইছে 30 পাইছে এই হিসাবে ধৰা হৈছে। ঠিক আছে বলক আমি এইটো মার্কৰ সৈতে সাম যে আমাৰ কাট অফটো কিমান হ'ব পাৰে প্ৰথমে চাওক ইউআৰ ক্ষেত্ৰত কিমান আছে 50 আছে বাট ইয়াতে ফিজিকেলৰ কাট অফটো 50 দিছে ইয়াতে কিমান কৰি মাতিছে 1:5 ঠিক আছে ফিজিকেলৰ কাট অফত 1:5 কৰি মাতিছে কত ৰিটেনত তোমাক কিমান কৰি মাতিছে 1:5 এই কাৰণে ইয়াতে কাট অফটো কিমান কৰি লগাইছে 1:5 কে লগাইছে মানে এটা পোষ্টৰ এগেইনষ্টত 5 জনকে লৰা লগাইছে। তো সেই হিসাবে এটা পোস্ট যদি ইয়াতে কাট অফটো কিমান দিছে 50 দিছে সাপোজ মই ইউআৰত কৈছো 20টা কামৰূপ মেট্ৰত পোস্ট আছে সাপোজ 20টা তো ইয়াৰ এগেইনষ্টত কিমানটা পোস্ট কিমানটা মাতিছিল ৰিটেনৰ কাৰণে 5 × 20 তাৰ মানে কিমান 100 জন ঠিক আছে 100 জন মানুহ লৰা মাতিছে এই 100 জন লৰা ইউআৰ কাৰণে মাতিছে মই কৈছো 100 জন লৰা ইউআৰ কাৰণে মাতিছে পোস্ট কিমান আছিল 20 × 2 কিমান আহি গল 40 এই 100 জনৰ লৰাৰ পৰা কিমান জন মাতিব অনলি 40 জন এটো মই এটা এক্সাম্পল দিছো দেই অনলি এটা এক্সাম্পল দিছো তো সেইভাবে আমি তেতিয়াহে কাট অফটো নিৰ্ধাৰণ কৰিব পাৰিম এই কাৰণে বস্তুটো প্ৰথমে আপোনালোকক দেখাই দিলো ভাইবাত মাতিব 1:2 কৰি এই কাৰণে মই 2 দি ইয়াতে বাকি পোষ্টত ইনটু কৰিছো যিমান দুটা পোষ্ট এটো ইনটু কৰিছো মানে 40টা 40 জনক মাতিব এইটো 40 জনক মাতিব বুলি নহয় মই এইটো জাস্ট এক্সাম্পল দিছো যদি 100 জন মাতিছিল আগতে এতিয়া 40 জন মাতিব তাৰ মানে কিমান জন কমি গল 60 জন ইয়াৰ পৰাই নোহোৱা হ'ব ঠিক আছে তো সেই বিষয়ে আমি ইয়াতে
কাট অফৰ বিষয়ে আলোচনা কৰিম। এইটো এক্সাম্পল আছিল। তো এতিয়া চাব আপোনালোকে কিমান পাইছে, কাট অফটো কিমান দিছে 51.34, কিন্তু ইয়াতে যে 51 পাইছে এইটো কথা নেকি? কিছুমান লৰাই সেই 5 জনৰ ভিতৰত দুজনটো এনেকুৱা পাব পাৰে বা তিনিজনটো এও পাব যে 51ও পাব পাৰে বা 51,330 বা কোনোবাই 52ও পাব পাৰে, হ্যাঁ নাই, কোনোবাই 53 লৈকে পাব পাৰে। তো আমি এভাৰেজ এটা ধৰি লৈছো কিমান 51 পাইছে ইউআৰত, আৰু এক্সামত কিমান লৈছে 30 প্লাস। টোটাল মার্ক কিমান হ'ব আমাৰ 181। তো 81 যিসকলে প্লাস কৰিব সিহঁতে কামৰূপ মেট্ৰত কি হ'ব ইউআৰ ক্যাটেগরিতে পাই যাব। কত পাব 81 যদি প্লাস কৰে ইউআর ক্যাটেগরিত পাব। এটু প্রবাবিলিটি কৈ আছো যে 81 পালে যাব, হয়তো কমও যাব পাৰে, কারণ রিটেন এক্সামটো এবাৰ হার্ড হৈছিল, ঠিক আছে, রিটেন এক্সামটো কিবা হৈছিল অলপটা হার্ড হৈছিল, সেই কাৰণে কিছুমান বেছিভাগ লৰাই এক্সামটো অলপ বেয়া কৰিছে। তো মই প্ৰথমে ইউআৰৰ কথা ক'ব আহিছো। তো 81 থাকিলে আপোনাৰ চান্সেস আছে কি আপুনি ইউআৰতে সিলেক্ট হ'ব। নেক্সট ফিমেলৰ ক্ষেত্ৰত, এইটো আছিল মেলৰ ক্ষেত্ৰত, এতিয়া হল ফিমেলৰ ক্ষেত্ৰত। ফিমেলৰ ক্ষেত্ৰত কিমান দি আছে 31.05, এইটো হল ফিজিকেলৰ কাট অফ। আৰু ইয়াতকৈ আমি অবভিয়াসলি জানো 5 জনকে মাতিছে, তো সিহঁতৰ এক নম্বৰকে দুজনতে এনেই বেছি আছে, তো আমি এভাৰেজ 31 আছে 32 টো ধৰি লও, ঠিক আছে। আৰু এতিয়া ৰিটেন এক্সামত কিমান গৈছে, ৰিটেন এক্সাম আমি 30 বুলি ধৰিছো, তো হিচাপে 30 প্লাস কৰি দিয়া এভাৰেজ, তো কিমান হ'ব 262। যিসকল ফিমেল ক্যান্ডিডেটৰ ইউআৰত সিলেক্ট হৈছিল ফিজিকেলত আৰু সিহঁতে ৰিটেন দিব গৈছিল, ৰিটেন দিওঁতে কিমান হৈছে, যদি 30 মার্ক কৰিছে তেখেতলোকৰ 62 প্লাস যিসকলে কৰিছে সিহঁতৰ নামটো আহা ইউআৰতে সিলেক্ট হ'ব, ঠিক আছে। কাট অফটো এনেকা ধৰণৰ হয়। আৰু ইয়াতে 46 দি আছে ওবিসি, আৰু এইটো নহয় যে ইউআৰ ক্যাটেগরি লৰা বেলেগ ক্যাটেগরিত সিলেক্ট হ'ব নোৱাৰে, পাৰে, যদি ইউআৰ ক্যাটেগরি লৰাও বেলেগ ক্যাটেগরিত সিলেক্ট হ'ব পাৰে যদি ইউআর ক্যাটেগরি লৰা এজন সিহঁত কোনো কাস্ট আছে, ওবিসি থাকিব পাৰে, এসসি থাকিব পাৰে, এসটি থাকিব পাৰে, সিহঁতে বেছি মার্ক পোৱাৰ কাৰণে ইউআৰত সিলেক্ট হৈ গল, তাৰপিছত ৰিটেন এক্সাম দিল, ৰিটেন এক্সাম দিয়াৰ পিছত সিহঁতে কি হৈ গল, ৰিটেন এক্সামটো বেয়া হৈ গল আৰু সিহঁতৰ এভাৰেজতকৈ কম আহিল, যেনেকৈ ইয়াতে 81 কি পাই গল 79, সাপোজ 79 পাই গল, ইয়াৰ কাট অফ গল 81, তেতিয়া কি হৈ যাব সি নিজা ক্যাটেগরিত তাক এটা চান্স দিয়া হ'ব। তো সেই নিজা ক্যাটেগরিত কিমান মার্ক বা কাট অফ যায় সেই পাই না নাই এইটো আপোনালোকে চাই ল'ব। যেনেকৈ ওবিসি 46.0, এভাৰেজ আমি কিমান ধৰিম 48, কাৰণ ইয়াতে কিমান 50 গৈছে 46, দুই মাৰ্কৰ মাজত ৰাখিছো, ঠিক আছে। তো 48 প্লাস 30 কিমান হয় 80, 78। তো যিসকল ক্যাটেগরিত কিমান আছে 78 আছে বা 78কৈ বেছি পাব, 78 প্লাস পাব বা 78ৰ আশে-পাশে পাব ওবিসি ক্যাটেগরি, মেল তেখেতৰ কাট অফ যাব 78। সেই ধৰণে ফিমেলৰ কিমান যাব পাৰে 29 এই কাৰণে ধৰিছো 28 আৰু 62 69, তো 29 অবভিয়াসলি হৈ যাব, আৰু ইয়াতে 31 গৈছিল এইকাৰণে 29 ধৰিছো আৰু 30, ঠিক আছে 90 আৰু এটা হলো 59। তো আমি কব পাৰো ওবিসি ক্যাটেগরির ফিমেল ক্যান্ডিডেট যদি 59 প্লাস পাইছে রিটেন আৰু ফিজিক্যাল পাই কেনে সিহঁতৰ ভাইবাত নাম হোৱাটো
প্ৰবাবিলিটিটো বাঢ়ি যায় বা সিহঁতে পোৱাৰ চান্সেছ আছে। সেই ধৰণে এছচি এইটো যে 59 পালে যে পাবই বা 59 প্লাস পালে পাবই এইটো কথা নহয়, এইটো চেঞ্জ হ'ব পাৰে। ঠিক আছে, এইটোতকৈ অলপ বেছি নম্বৰ পাই কিনে পাব পাৰে বা অলপ কম নম্বৰ পালেও পাব পাৰে। কাৰণ ৰিটেন এক্সামটো সবৰে এক হোৱা নাই। তো মেইনলি কি হয়, ৰিটেন এক্সামটো বহুত মেটাৰ কৰে ইয়াতে। তো এছচি ক্যাটেগৰীত 47, তো 48 এভাৰেজ, 48 এভাৰেজ আৰু ইয়াতে হৈ যাব 30। 30টো মই সকলোৰ ক্ষেত্ৰত 30 ধৰিছো, এই নহয় যে ই 30 পৰা নাই। যিসকলে 30 878, তো কিমান হ'ব পাৰে আমাৰ 78 প্লাস 78 প্লাস মেল ক্যাটেগৰীৰ কাৰণে এছচিৰো হ'ব পাৰে। ঠিক আছে, এই দুটো ওবিসি আৰু এছচিৰ প্ৰায় একে আহিছে। এতে 26 আমি 27 ধৰিলো, 27.30। ঠিক আছে, আৰু কিমান 30 কিমান হ'ব আমাৰ 57.30 মানে 57 প্লাস পাব লাগিব। ইয়াতে কিমান পাব লাগিব 57 প্লাস পালে সিহঁতৰ চান্সেছ আছে। কাৰ এছচি ক্যাটেগৰী ফিমেল ক্যান্ডিডেটৰ আৰু ইয়াতে মেল ক্যান্ডিডেটৰ। ঠিক আছে, এদৰে আমি নেক্সট ক্যাটেগৰীগুলো চাই লওঁ। ইয়াৰ কাট অফটো কিমান হ'ব পাৰে 75 প্লাস। তাৰ কাৰণে এছটি হিলছৰ কাৰণে 75 প্লাস যিসকলে পাব সিহঁতৰ কাৰণে এটা চান্স আছে কি সিহঁতে ভাইবা দিব পাৰিব। নেক্সট হৈ গ'ল আমাৰ এছটি প্লেন। এছটি প্লেনত কি আছে এছটি প্লেন, আৰু লগতে মই কিয় ক'ব বিচাৰিছো যে এছটি হিলছত ফিমেল ক্যাটেগৰী কি আছিল নট এপ্লিকেবল আছিল, নট এপ্লিকেবল। ফিমেল পোস্ট বেলেগ জায়গাত আছে, এছটি প্লেনত আছে বেলেগ আছে, কিন্তু এছটি হিলছত এনে নট এপ্লিকেবল। ছোৱালীৰ ইয়াতে কি হ'ব ন, ছোৱালী যদি এছটি হিলছ হয় তথাপি সিহঁতে এছটি হিলছৰ কাৰণে ৰিজাৰ্ভেশনটো নাপায়। ঠিক আছে, এছটি প্লেন যিসকল ছোৱালী আছে সিহঁতে আকৌ ৰিজাৰ্ভেশন পাইছে, সেইকাৰণে সিহঁতৰ কাট অফটো ইয়াতে দিয়া হৈছে। এছটি প্লেনত মেলৰ ক্ষেত্ৰত কিমান পাইছে 47.74। আমি এটা এভাৰেজ কৰিব পাৰো 48। ঠিক আছে, কাৰণ 48 টো এইকাৰণে কৈছো 49 হ'ব পাৰে, ইয়াতে 49 হ'ব পাৰে, কিন্তু 50 বা 51 হ'ব নোৱাৰে, কাৰণ আমাৰ ইউআৰ ক্যাটেগৰীত কিমান গৈছে 50.05 সামথিং 3 আই থিংক 3 ইমান ক্যাটেগৰী ইমান মাৰ্ক কি হৈছে কাট অফত গৈছে, সেইকাৰণে এইটো মাৰ্কতকৈ তলতেহে হ'ব। 49 হ'ব পাৰে বা 48 যেহেতু আমি কনসিডাৰ কৰিছো 48, ইয়াৰ এটা এভাৰেজ লৈছো, এটো হল 48 প্লাস 30, তো কিমান আহিব পাৰে 878। তো 78 প্লাস এইটো ক্যাটেগৰীতে 78 প্লাস পোৱাৰ চান্সেছ আছে। পিডিবিৰ কাৰণে 42.88 ফিজিক্যাল কাট অফ গৈছিল, তো ইয়াৰ আমি এভাৰেজ ধৰো এটা 43, আৰু ইয়াতে আমি 30 মাৰ্ক প্লাস কৰিলে কিমান পাম 3, আৰু এটো হৈ যাব 73। তো আমি কব পাৰো 73 মার্ক পালে বা 73 প্লাস পালে বিডিবি কি হ'ব, বিডিবিত ভাইবার কাৰণে মাতিব পাৰে। টি ট্রাইব 38, লোয়েস্ট 38.6, লোয়েস্ট ইয়াতে হয়তো 38 লৈকে ইয়াতে এভারেজ কৰা দৰকাৰ নাই, হয়তো ইয়ালৈকে মানুহ বহুত কম আছে সেইকাৰণে মাতা হৈছে। তো আপুনি এটা কাম কৰিব পাৰি, ইয়াতে 40 এভারেজ ধৰিব পাৰি আৰু 30 মার্কস প্লাস কৰি দিয়ে, কিমান হ'ব 70। ইয়াতে 70 নহলেও আৰু কম যাব, টি ট্রাইবত 70 তকৈও কম যাব, ইয়াতে 68 পৰা 70 ভিতৰত থাকিলে ভাইবা দিয়াৰ চান্স আছে, কাৰণ ইয়াতে ভাইবা মাতিব যিহেতু ইয়াতে ক্যান্ডিডেট নাই, সেইকাৰণে ইয়াতে ভাইবা মাতিব যিসকলে কিনে আছিল কাট অফ
কামৰূপ মেট্ৰৰ কাৰণে এইখিনি আছিল কাট অফ। যিসকলৰ কুৱেশ্যন আছে সিহঁতে কুৱেশ্যন কৰিব পাৰে, মোৰ কমেণ্টত কুৱেশ্যন কৰিব। আৰু লগতে ইমানেই আছিল, আশা কৰো ভিডিঅ'টো আপোনাৰ ভাল লাগিছে। ভাল লাগিলে এটা লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।